हेलो फ्रेंड्स वेलकम टू अखम जब यूट्यूब चैनल। तो बंधु बान्धवगण आज भिडिओटा एकेबारे गुरुत्वपूर्ण भिडिओ पाब्लिक वार्क्स रोड्स अर्थात PWRD पर जी एडभार्टाइजमेंट मुकली पाब्लिक वार्क्स बिल्डिंग एंड नेशनल हाईवे डिपार्टमेंटर पर इते टोटाल पोस्ट आछे 18टा पोस्ट है बंधु बान्धवगण जिसकले इंजिनियर चाकरी भाविसे मेकानिकल पोस्टर कारण एसिस्टेंट नेम अफ पोस्ट एसिस्टेंट इंजिनियारिंग मेकानिकल पोस्ट। तो इयारे टोटाल 18टा पोस्ट आछे और बंधु बान्धवगण इयारे कैटागरी वाइज हिसाब से भैकेंसि भाग कर दी यूआर कैंडिडेटर कारण 10टा पोस्ट आछे ओबीसी एमओबीसी कारण 4टा एससी कारण 1 एसटीपी कारण 2टा और एसटी हिल्सर कारण 1टा कैटागरी वाइज हिसाब से भैकेंसि भाग कर दी ये लास्ट डेट आवेदन कर लास्ट डेट 21 জানুৱাৰী माहर 21 तारिखर ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো এই পোষ্টৰ আপোনালোকৰ দৰমহা হ'ব বন্ধু বান্ধৱীসকল 30,000 পৰা 1,10,000 লৈকে আপোনালোকৰ দৰমহা হ'ব আৰু ইয়াতে জিপি দিছে অৰ্থাৎ গ্ৰেড পে হ'ব 12,700 টকালৈকে। এজ লিমিট ইয়াতে বয়স দিছে বন্ধু বান্ধৱীসকল 21 পৰা 38 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব আৰু এজ ৰিলেকশ্যন যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে এসসি কাষ্টৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেকশ্যন পাই যাব, एसटी कारण 5 ইয়াৰ্ছ পাই যাব, ओबीसी एमओबीसी कारण 3 ইয়াৰ্ছ, PWD कारण 10 ইয়াৰ্ছ एज रिलेक्शन पाई যাব। एडुकेशन क्वालिफिकेशन इते दिसे बेचेलर डिग्री मेकानिकल इंजिनियर থাকিব লাগিব, लैंग्वेज जना থাকিব লাগিব আৰু লগতে इंग्लिश लैंग्वेजो जना থাকিব লাগিব। लोकल लैंग्वेज বুলি ক'লে एसामिस बेंगली बोडो এই তিনিটা लैंग्वेज मास्ट बी আপোনালোকৰ जना থাকিব লাগিব। सिटिजेनशिप बंधु बान्धৱীসকল सिटिजेनशिप থাকিব লাগিব, इंडियन सिटिजेनशिप হ'ব লাগিব। आर्टिकल 5 और 8 कन्स्टिट्यूशन अफ इंडिया থাকিব লাগিব। रेसिडेन्सिप বুলি ক'লে আপোনালোকৰ বন্ধু বান্ধৱীসকল पार्मानेंट रेसिडेन्सि অসমৰ হৈ पार्मानेंट रेसिडेन्सिप লাগিব অসমৰ আৰু PRC डकुमेन्टो লাগিব। 2 নম্বৰ ইয়াতে বিচাৰিছে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটটো থাকিব লাগিব। যিসকলে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বনোৱা নাই অনলাইনৰ যোগেদি আপোনালোকে বনাব লাগিব, নহলে নিয়াৰেষ্ট কোনো CSP কম্পিউটাৰ দোকানত গৈ আপোনালোকে বনাব পাৰিব। एप्लिकेशन फीस बंधु बान्धवীসকল এই পোষ্টটো আবেদন কৰাৰ বাবে গভৰ্ণমেণ্টে এটা এপ্লিকেশ্যন ফিজ ল'ব। জেনেৰেল আৰু EWS কেণ্ডিডেটৰ কাৰণে 297 টকা পে' কৰিব লাগে, SC ST MOBC কাৰণে 197, BPLৰ কাৰণে 47 আৰু PWD কাৰণে 47 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল এই পোষ্টটোৰ নাম আছিল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল পোষ্ট PWRD অৰ্থাৎ পাব্লিক ৱাৰ্কছ ৰোড ডিপাৰ্টমেণ্টৰ পৰা যিটো পদ মুকলি হৈছে 18টা পোষ্ট ইয়াতে মুকলি কৰি দিছে। তো যিসকলে ইচ্ছুক আছে ইহঁতে আবেদন কৰিব পাৰে। এইটো এটা ভাল জব হয়। ইঞ্জিনিয়াৰিং যিসকলে চাকৰি কৰিব বিচাৰে আপোনালোকে এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। মই ডেছক্ৰিপশ্যন লিংকটো দিছোঁ, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। নহ'লে আজিৰ ভিডিঅ'তে এইখিনিয়ে, নেক্সটত আকৌ ভিডিঅ' লৈ আহি আছোঁ। তো আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।